কালিৰ পৰা আমাৰ ধুনুৱাটোৰ কি হ'ব গুণ উৎসৱ না আৰু গুণ উৎসৱৰ কাৰণে এইফালে আমাৰ ধুনুৰ এইযোৰ নতুন জোতা না ধুনু স্কুলত পিন্ধি যাব আৰু ধুনু আজি স্কুলত যাবৰ কাৰণে সাজু হৈ আছে যোৱাকালি 1 তাৰিখ কাৰণে আমি নগলো না ধুনুক স্কুলত লৈ নগলো আৰু এইফালে আমাৰ এইটো সৰু মুনু কি খাইছা সৰু মুনু সালাইজ বুলি ক সালাইজ খাইছা মোক দিয়াচোন আছে আৰু ধুনু এতিয়া কাপোৰ পিন্ধি আছে আৰু ৰাতিপুৱাৰ 8 বাজি চাওক 10 মিনিট হৈ গৈছে আৰু এতিয়া স্কুলত যাব লাগিব ধুনু আৰু জোতা মোজা পিন্ধি লওক তাৰ পিছত ধুনুৰ সৈতে দেখা সাক্ষাৎ হৈ আছে আৰু ৰাতিপুৱা এনেকুৱা বিস্কুটৰ সৈতে গাখীৰ চাহ খাই খুবেই ভাল লাগে আৰু আমি ঘৰত সচৰাচৰ বাটিতে চাহ খাই ভাল পাওঁ আমি বাটিতে চাহ খাওঁ এই জোৰা হৈছে নতুন মোজা কলা জোতাৰ লগত বগা মোজা না ধুনু পিন্ধি ভাল লাগিব না ধুনু আমাৰ ধুনু কিন্তু এতিয়া আজিকালি নিজে স্কুলৰ কাৰণে নিজে ৰেডি হয় কাপোৰখিনি নিজে পিন্ধিলে আৰু জোতা মোজা এতিয়া নিজে পিন্ধি আছে এতিয়া ৰাতিপুৱাৰ 8:30 বাজিছে আৰু ধুনু আগে গৈ আছে আৰু মই পিছে গৈ আছো ধুনুক স্কুলত থবৰ কাৰণে ধুনু চাইকেলত নাযা আজি হা ধুনু মোক এৰি থৈ আগতে আহিছে বদমাস্তি আজি স্কুলত কি খুৱাব দুপৰীয়া আহাৰত দালি আৰু সবজি আৰু ভাত আৰু দালি কালি গুণোৎসৱত কি হ'ল ধুনু আমাৰ খালি লিখা দিছে আৰু আম আৰু আপেল আঁকিব দিছে আৰু একো আঁকিব দিয়া নাই কালি গুণোৎসৱত ভাল লাগিছে নে বেয়া লাগিছে ভাল লাগিছে না কালি কিবা কি পাহৰি গৈছা স্কুলত মায়া গিলাই আমাকে পঢ়াইছিলে সেইটো আৰু এনেকৈয়ে ধুনুক সদায় মই চাইকেলেৰে নি থৈ আহোঁ আৰু ধুনুৰ মায়ে মানে মানুহজনীয়ে ধুনুক দুপৰীয়া আনিবলৈ যায় আৰু এনেকৈ ধুনুৱে চাইকেলৰ পিছত বহি নিজৰ তালত মতলীয়া হৈ গীত গাই গৈ আছে আৰু ধুনুৱে যেতিয়া এনেকৈ পিছত চাইকেলত বহে মোক চাইকেল চলাবলৈ ধুনুৱে নিদিয়ে মানে ভয় কৰে আৰু ইমান গাড়ী চলি দিয়া আৰু মোৰো খুবেই ভয় লাগে কাৰণ ইমান গাড়ী চলে গাড়ীবিলাক যেনে ধৰণে আহে দেখা পাই ভয় লাগি যায় আৰু এনেকৈ ডাবলিং লৈ যাবলৈ খুবেই ভয় লাগে মই যেতিয়া অকলে যাওঁ তেতিয়াহ'লে চলাই যাওঁ এইখনেই হ'ল ধুনুৰ স্কুল আমাৰ ঘৰৰ পৰা 2.5 কিলোমিটাৰমান হ'ব ধুনু এতিয়া ধুনুৰ স্কুল আহি গ'লে ধুনু বাহিৰত ওলাই নাহিবা হা যা